লখিমপুৰ গড়গাঁও খেলপথাৰত এতিয়া উদলি মুদলি পৰিৱেশ ভক্তিৰ ৰসত বৰ গৈছে সমগ্ৰ অঞ্চল হাজাৰ হাজাৰ ভাওনা প্ৰেমী ৰাইজক আদৰিবলৈ সাজু এতিয়া লখিমপুৰবাসী আমি সাজু আইসকল আমি সকলো সাজু আছো যাতে ভকতসকলক আমি যিমানখিনি আমি আমাৰ ফালৰ পৰা যিমানখিনি আমি আমাৰ আইসকলৰ যিমান চেষ্টা শক্তি আছে আমি সকলো শক্তি দি আইসকলক ভকতসকলক আমি সেৱা শুশ্ৰূষা কৰিম প্ৰভুজনাৰ কৃপাত সকলোখিনি এতিয়ালৈকে সুকলমে চলি গৈ আছে আইসকলো 10,000 এগৰাকী আইমাতীয়েও দিহানাম পৰিৱেশন কৰিব সেই দিহানাম ভাগিও মানে অনুশীলন খুব মানে সুন্দৰভাৱে হৈ আছে আৰু 1600 কৃষ্ণগোপী 500 মানে এগৰাকী মানে সত্ৰীয়া নৃত্য কৰা হ'ব খুব সুকলমে খুব ধুনীয়াকৈ মানে অনুশীলন চলি আছে খুব সুন্দৰ হ'ব গড়গাঁও খেলপথাৰত অনুষ্ঠিত হ'ব লগা অসম ভিত্তিক ভাওনা সমাৰোহৰ প্ৰস্তুতিৰ দৃশ্য 13 মাৰ্চৰ পৰা 7 দিনীয়া কাৰ্যসূচীৰে ধলপুৰ কচুৱা আঠাবাৰী শ্ৰী শ্ৰী গোপাল মহাপ্ৰভু স্থানৰ সজ্জনত অনুষ্ঠিত হ'ব এই ভাওনা সমাৰোহ আমাৰ প্ৰস্তুতি সকলো দিশতে কৰা হৈছে যেহেতু আমাৰ 10,000 আইমাতৃৰ জৰিয়তে নামৰ আয়োজন কৰা হৈছিল সেয়াও আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আমাৰ অনুশীলন লখিমপুৰ গাঁৱৰ লখিমপুৰ অঞ্চলৰ প্ৰত্যেকখন গাঁৱতে প্ৰত্যেকভাগ নামঘৰতে আমাৰ অনুশীলন হৈছিল আৰু এতিয়া আমাৰ 1600 কৃষ্ণগোপীৰ নৃত্যৰো ইতিমধ্যে সকলো গাঁৱতে এতিয়া অনুশীলন হৈ আছে সেয়াও আমাৰ সম্পূৰ্ণ হৈ গৈছে আৰু ঠিক আমাৰ যেনেকৈ শংকৰী নৃত্য আছিলে সেই শংকৰী নৃত্যৰ 500 এজন শিশুৰ জৰিয়তে শংকৰী নৃত্য আয়োজন কৰা হৈছিলে সেই নৃত্যভাগিও ইতিমধ্যে হৈ গৈছে আৰু এতিয়া আমাৰ অস্থাৰী নামঘৰৰ কাম কাজো আগবঢ়াইছে আৰু সকলো ফালৰ পৰা আমাৰ প্ৰস্তুতি কৰা হৈছে গড়গাঁও খেলপথাৰত অনুষ্ঠিত হ'ব লগা এই অসম ভিত্তিক ভাওনা সমাৰোহখনিৰ আজি বুজ ল'লে জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি হয় আজি চাবলৈ আহিছোঁ ভাল লাগিছে যথেষ্ট সুন্দৰভাৱে প্ৰস্তুতি চলি আছে আৰু মই ভাবিছোঁ ৰাইজৰো যথেষ্ট সঁহাৰি মই দেখা পাইছোঁ আৰু আগন্তুক দিনত হয়তো 2-4 দিনত গোটেইখিনি কাম হৈ উঠিব আৰু মই সকলো লখিমপুৰবাসীকো মই অনুৰোধ জনাম যাতে ইয়াত তেওঁলোকৰ পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু গোটেই যেন প্ৰগ্ৰেমটো এটা সফল কৰি তোলে এই ভাওনা সমাৰোহখনিত অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰিলে শ্ৰী শ্ৰী গোপাল মহাপ্ৰভু আৰু আপোনালোকৰ জৰিয়তে আমি লখিমপুৰবাসীৰ ৰাইজক অনুৰোধ কৰিম আমি লখিমপুৰবাসীৰ ৰাইজৰ ওচৰত আমি সেৱা ধৰি আমি নিমন্ত্ৰণ জনাইছোঁ আপোনালোক সকলোৱে এই অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰক আপোনালোক সকলোৱে লখিমপুৰবাসীৰ ৰাইজ সকলো ওলাই আহি অংশগ্ৰহণ কৰি এই অনুষ্ঠানভাগি সফল কৰি তোলক আপোনালোকক সেৱা কৰাৰ সৌভাগ্য আমাক প্ৰদান কৰক আৰু এই অনুষ্ঠানভাগে যি লক্ষ্য উদ্দেশ্য আছিল যেন এখন সুন্দৰ সমাজ গঢ়া উঠি অহা প্ৰজন্মক জ্ঞানী কৰা উঠি অহাৰ প্ৰজন্মক আধ্যাত্মিকভাৱে সংযোগ কৰা আধ্যাত্মিকভাৱে জ্ঞানী কৰা এই মহান যাত্ৰাত আপোনালোক সকলোৱে সহায় সহযোগিতা কৰি এই কাৰ্যসূচীভাগে সফল কৰি আপোনালোকৰ দৰ্শনে আমাক কৃতাৰ্থ কৰিবৰ বাবে আপোনালোক সকলোকে আমি লখিমপুৰবাসীৰ ৰাইজ সকলোকে নিমন্ত্ৰণ জনাইছোঁ বিধায়ক মানৱ ডেকাকো ধন্যবাদ জনাইছে ভাওনা সমাৰোহখনি সুচাৰুৰূপে চলাই নিবলৈ অহৰহ চলাই অহা প্ৰচেষ্টাৰ ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ নেতৃত্বত আমি অতিথিসকলকো নিমন্ত্ৰণ কৰা হৈছে আমি আউনীআটীৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰকো নিমন্ত্ৰণ কৰা হৈছে তেনেকৈ বিভিন্নজন গুণী জ্ঞানীৰ ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছে তেখেতলোকেও আহিম বুলি জনাইছে আমাৰ বিধায়ক মহোদয় মানৱ ডেকাৰে খুবেই যত্ন কৰিছে যাতে ইয়ালৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক আনিব পাৰোঁ আৰু তেখেতৰ নেতৃত্বত আমি গৈ গুৱাহাটীত নিমন্ত্ৰণো জনাইছোঁ আৰু ইতিমধ্যে বিধায়ক মানৱ ডেকা ডাঙৰীয়াই আমাক জনাইছে যে কেইবাজনো আমাৰ কেবিনেট মন্ত্ৰী আহিব তেখেতে পীযুষ হাজৰিকাদেৱক নিমন্ত্ৰণ কৰিছে পীযুষ হাজৰিকা অহা কথা ইতিমধ্যে আমাক জনাইছে পীযুষ হাজৰিকা আহিব আৰু আমাৰ ৰণোজ পেগু ডাঙৰীয়া তেখেতকো নিমন্ত্ৰণ কৰা হৈছে দুজন কেবিনেট মন্ত্ৰী ইয়ালৈ অহাৰ কথা ইতিমধ্যে আমাৰ বিধায়ক মহোদয় জনাইছে আৰু এই অনুষ্ঠানভাগিত যিহেতু MP মহোদয়ো জড়িত হৈ আছে MP মহোদয়ে কৈছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱকো অনাৰ কথা তেখেতে নিমন্ত্ৰণ জনাইছে যোগাযোগ কৰিছে সকলোবিলাক যদি তেখেতলোকৰ বিশেষ অসুবিধা নাথাকে মুখ্যমন্ত্ৰীও আহিব বুলি আমি আশা কৰিছোঁ
ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে।